গুড মৰ্নিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি ওলাই আহিছোঁ অলপ ফুৰিবলৈ কাৰণে দুদিনীয়া ট্ৰিপত। তো এতিয়া বৰ্তমান আহি পালোঁ ৰাণাঘাট ব্ৰিজ। ভিডিঅ' নবনোৱা প্ৰায় এবছৰ মানে হ'ল আৰু আজি গৈ আছোঁ মায়'দিয়াৰ পৰা আহি পিনি আমি থাকিম ৰয়িঙত আৰু অহাকালি যাম আমি অহাকালি ভিডিঅ'তে গম পাব। আজি আকৌ কৈ দিলে মানে চায়ো ভাল নালাগিবতো, তো সেইকাৰণে আজি নকওঁ আৰু। তো নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ' এটা মোৰ ইউটিউব চেনেল নিৰ্মল শইকীয়ালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো বলক বেছি দিন নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া আহি পিনি পাই গ'লোহি ডাম্বুক আৰু ৰয়িঙলৈকে 20 কিলোমিটাৰ আছে। তো ৰয়িং পামেই আৰু এইফালে আজি খুৰাহঁতক ফুৰাবলৈ লৈ আনিছোঁ। এইফালে সৰুৱে গ'ল খুৰীহঁতে, হোৱা নাই। আৰু এইফালে আছে খুৰা এজন। তো এয়া ডাম্বুক আৰু ৰয়িং পামেই আৰু বেছি সময় নালাগে। ব্ৰেকফাষ্টটো কৰি ল'লোঁ ৰয়িঙত আৰু এতিয়া আমি ডাইৰেক্ট মায়'দিয়াৰ ফালে গৈ আছোঁ। মায়'দিয়া আৰু বেছি কিলোমিটাৰ নাই, 50 কিলোমিটাৰ আছে। 50 কিলোমিটাৰটো 1.5 ঘণ্টামান লাগিব আৰু যদি ট্ৰেফিক নাপাওঁ। তো এনেকৈ গৈ আছোঁ আৰু ভাল লাগিছে। আৰু সেইফালে খুৰাহঁতৰ আজি প্ৰথম, হয় ন খুৰা? মই আজিৰ লগত তৃতীয়বাৰ হ'ব। তো আগতে দুবাৰ গ'লোঁ, ভাল লাগিলে। মইতো আনিনিলৈকে গৈছোঁ কিন্তু ভিডিঅ' বনোৱা হোৱা নাই। কিন্তু আজি আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ আৰু মায়'দিয়ালৈকে। আৰু বৰফটো আমি নাপাওঁ, এইটো চিয়ৰ কথা। জাষ্ট এনে মানে জেগাটো চাম বুলি যোৱা হৈছে আৰু আজি। কিন্তু খুৰাহঁতৰ আশা আছিলে বৰফ চাবলৈ কাৰণে, ছিজনটো অলপ নিমিলিলে। খুৰা জেগাবিলাক কিন্তু চাবলৈ লগীয়া দেই, কি ক'ম আৰু। এনেকুৱা মজা ৰাস্তা চাওক না, পকোৱা ৰাস্তা। লাহে লাহে চলাই আছোঁ আৰু বেছি স্পীডো চলোৱা নাই। অলপ ৰখি দিলোঁ কাৰণ ভমিটিং হৈ গ'ল মানে খুৰীহঁতৰ। তো তাৰ কাৰণে অলপ ৰখি দিলোঁ। আৰু বেছি কিলোমিটাৰ নাই, 10 কিলোমিটাৰমান আছে। তো 15-20 মিনিটৰ ভিতৰতে পাই যাম আৰু। মজা লাগিছে কিন্তু ঠাণ্ডাটো অলপ মজা ইয়াতে, যিহেতু বৰফ পৰা জেগা যে সেইকাৰণে অলপ ঠাণ্ডাটো মজা আৰু। আহি পাই গ'লোঁ মায়'দিয়া পাছ আৰু এইফালে গাড়ীখন পাৰ্কিং কৰি দিলোঁ। আৰু এতিয়া যাওঁ ফটো চটো মাৰিবলৈ কাৰণে। এইফালে খুৰীহঁতে গ'ল ফটো মাৰিবলৈ কাৰণে। বৰফটো নাই, যিহেতু গম পাইছিলোঁ মই বৰফ নাপাম বুলি, তথাপিও আৰু আহিছোঁ। পাহাৰৰ ওপৰতহে বৰফ পৰি আছে চাওক, সেয়া জুম কৰি দিছোঁ এইফালে, দেখিছে নহয় বৰফ ইয়াতে নাই, তাতহে বৰফ পৰি আছে। আৰু চশমাটোৰ লগত কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিবচোন। 2 কপিমান ফটো মাৰিলোঁ ইনষ্টাগ্ৰামত দিবলৈ কাৰণে। আৰু এই চাওক গাড়ী একদম তুফান আহে দেই ইয়াত। কিন্তু মাছ ভাত খাই আছোঁ মায়'দিয়াত বন্ধুসকল। মায়'দিয়াত আজি মাছ ভাত খুৰীহঁতে যোগাৰ কৰি আনিছে আৰু মই খাইছোঁ। মাছ, মাংস, আলু, মজা। ঘূৰি আহি পিনি এতিয়া গৈ আছোঁ আমি ডক্টৰ ভূপেন হাজৰিকা সেতু আৰু এই জেগাডোখৰ পাই গ'লোঁ। আপোনালোকে যদি জানে তেন্তে কমেণ্ট কৰি জনাবচোন এই জেগাডোখৰৰ নামটো কি হয়। মই নাজানো মানে সেইকাৰণে আপোনালোকক সুধিছোঁ। চাই লওক, চাৰিআলি এটা পাইছোঁ। ডক্টৰ ভূপেন হাজৰিকা সেতু আৰু ব্ৰিজৰ ওপৰত বৰ্তমান এতিয়া গৈ আছোঁ আমি দলংখন পাৰ হৈ পিনি ঢলালৈকে। তো কি ক'ম আৰু, এনেকুৱা মজা লাগিছে মানে আহি পিনি। আৰু এইফালে চাওক না বেলিটো, যিহেতু ডুবিব হৈ আছে বেলিটো, মজা একদম দেই, নক'বা আৰু। খুৰী আপোনালোকৰ ভাল লাগিছেনে? ভাল লাগিলে ন? তো এনেকৈ আৰু হাঁহি ফূৰ্তি কৰি পিনি আমি লাহে লাহে গৈ আছোঁ। চাওক মজা। গাড়ী ৰখাবলৈ এলাও নাই যদিও ৰখাই দিলোঁ কাৰণ ফটো মাৰিম বুলি কৈছে আৰু কি ক'ম নো। খুৰীহঁতে অলপ ফটো চটো মাৰক। এয়া চাওক, কৈছোঁ নহয় ভিউ কেনেকুৱা মজা।